আছোঁ বৰ্তমান বিহুবৰ নেপালী খুঁটিত আৰু নেপালী খুঁটিৰ অলপ আপোনালোকক পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। কি অৱস্থা হ'ল চাওকচোন, কিমান ভয়ানক এটা বানপানী হৈছিলে। এইবোৰ গাড়ীবোৰ দেখিছেনে কেনেকৈ পৰি আছে গোটেই পলসৰ মাজত। এইবোৰ পথাৰ আছিলে, পলস পৰি একেবাৰে কি হৈ গ'ল চাওকচোন। মেইন ৰোডৰ পৰা মানে নেপালী খুঁটি যোনডোখৰ নেপালী খুঁটিৰ গাঁও, এই গাঁওখনলৈ সোমাই আহিছোঁ। দেখিছেনে কি পৰিৱেশ, একদম এটা ভয়ানক পৰিৱেশ। আজি তাকে আপোনালোকক নেপালী খুঁটি গাঁও বুলিবলৈতো একোৱেই নাই, ঘৰ দুৱাৰ, তথাপিও আপোনালোকক অলপ দেখুৱাম বুলি ভাবিছোঁ। আৰু ইয়াত দেখিছেনে গাড়ীসমূহ এনেকৈ মানে পৰি ৰৈছে বোকাৰে, একদম পলসে পোত খাই আছে। গাঁও বুলিবলৈ একোৱেই নাই, চাৰিওফালে কেৱল দুৰ্গন্ধ দুৰ্গন্ধ। ক'ত মানুহ মৰি আছে, ক'ত গৰু মৰি আছে মানে। আৰু এনেদৰে পৰি ৰৈছে ঘৰসমূহ দেখিছেনে, নিজৰ সপোনৰ ঘৰখন। এইবোৰ দেখিছেনে গোটেই গাঁওখন ধ্বংস কৰি দিলে, একোৱেই নাবাছিল, আনকি মানুহো নাবাছিল। বহুত মানুহ মানে এতিয়ালৈকেও মানে বিচাৰি পোৱা নাই, ক'ত আছে কি কথা, মানে ক'ত সোমাই আছে। চাৰিওফালে কেৱল এনেদৰে আৱৰ্জনাসমূহ পৰি থকা দেখা গৈছে, দেখিছেনে। ইয়াতে এখন গাঁও আছিল, গোটেই গাঁওখন নাই এতিয়া বৰ্তমান। আৰু এয়াই হৈছে নেপালী খুঁটি, বিহুবৰ নেপালী খুঁটি গাঁও। দেখিছেনে কি অৱস্থা হৈ আছে। ঘৰ বুলিবলৈ একোৱেই নাই, চব শেষ। ইয়াতে এখন গাঁও আছিল, প্ৰায় 300-ৰ পৰা 400মান পৰিয়াল আছিল, চব ধাহি মুহি নিলে বানপানীয়ে। নেপালী খুঁটিৰ একদম ভিতৰৰ পৰিৱেশ আপোনালোকক আজি দেখুৱাবলৈ আহিলোঁ। দেখিছেনে কেনেকৈ ঘৰসমূহ ভাঙি পৰি ৰৈছে। সেইবোৰ দেখিছেনে কেনেকৈ গাড়ীসমূহ পৰি ৰৈছে। আৰু ইয়াত দেখিছেনে এইখন ঘৰো একদম ভাঙি শেষ। গোটেই গাঁওখন বানপানী উটুৱাই নিলে।